মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰবাৰ মোৰ এই বিগ বাৰ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি এখন পুনৰ নোটিছ আলোচনা কৰিবলৈ লৈছো আৰু এই নোটিছখন আহিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা আৰু কেই তাৰিখে আহিছে যোৱাকালি আহিছে 7/10/2021 তাৰিখে আৰু এই নোটিফিকেশনখন যিসকলে এবাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পঢ়ি আছে সেই সকল ষ্টুডেন্টৰ কাৰণে তো ইয়াত কি লিখিছে এটা খুবই ইম্পৰ্টেন্ট নোটিফিকেশন কি লিখিছে যে ইট ইজ ফৰ information of all concerned that the council has decided to get conducted a pre-final test for the students of the HS second year class in the month of December 2021 in all the recognized institutions under its jurisdiction. তাৰ মানে ইয়াত এইটো কথা উল্লেখ কৰিছে যে যিমান বিলাক আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ আন্ডাৰত ইনষ্টিটিউচন আছে সেই সকলো বিলাকতে এইবাৰ যি সকল লৰা ছোৱালীয়ে বা যিবিলাক ষ্টুডেন্টে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ পঢ়ি আছে তেওঁলোকৰ বাবে এটা প্ৰি ফাইনেল টেষ্ট অহা ডিসেম্বৰ মাহত অনুষ্ঠিত কৰিব আৰু তাৰ বাবে কিছুমান ডাইৰেকশন ইয়াত দিছে এই ডাইৰেকশনখিনি আমি চাই লওঁ ইন দিস কানেকশন কি কৈছে যে all the head of the institutions concerned are requested to arrange for holding the said examinations following the processes such as setting of the subject-wise question papers, supplying of answer scripts, issuance of admit cards, evaluation of answer scripts, declaration of results, issuance of mark sheets. অৰ্থাৎ ইয়াত কি উল্লেখ কৰিছে যে তাৰ বাবে সকলোবিলাক হেডক যিমানবিলাক ইনষ্টিটিউচনছ আছে সেই ইনষ্টিটিউচন বিলাকৰ মুৰব্বীক এইটো অনুৰোধ কৰিছে কাউন্সিলে যে এই এক্সামিনেশনটো পাতাৰ কাৰণে যিখিনি কোৱেশ্চন পেপাৰ লাগিব এনসাৰ স্ক্ৰিপ্ট লাগিব অৰ্থাৎ এডমিট কাৰ্ড লাগিব তাৰ পিছত সেই এনসাৰ স্ক্ৰিপ্ট বিলাক ইভালুৱেচন কৰিব লাগিব ডিক্লেৰেচন ৰিজাল্ট ডিক্লেৰেচন কৰিব লাগিব আৰু লগতে মাৰ্কশিটও দিব লাগিব গতিকে সেই গোটেইখিনি এৰেঞ্জ কৰিব লাগিব কোনে সেই ইনষ্টিটিউচনখনৰ মুৰব্বীজনে অৰ্থাৎ হেডে গতিকে এইখিনিৰ পৰা আমি এইটো বুজি পালো যে এই যেটো এক্সাম হ'ব সেইটো এক্স্যাক্টলি তোমালোকৰ যেটো ফাইনেল এক্সাম হ'ব 2022 তাৰ নিচিনাই হ'ব এক্স্যাক্টলি তেনেকুৱাই হ'ব কাৰণ ইয়াতো এডমিট কাৰ্ড ইস্যু কৰাৰ কথা উল্লেখ কৰিছে তাৰ পিছত কোৱেশ্চন পেপাৰটো থাকিবই লগতে ডিক্লেৰেচন অফ ৰিজাল্টস আৰু লগতে ইস্যুৱেন্স অফ মাৰ্কশিটস অৰ্থাৎ এডমিট কাৰ্ড থাকিব তাৰ পিছত ৰিজাল্ট ডিক্লেৰেচন হ'ব আৰু লগতে মাৰ্কশিটও দিব লাগিব আৰু লগতে কি উল্লেখ কৰিছে নেক্সট পইণ্টত ইট উইল বি মেন্ডেটৰী অন দ্য part of the said examinations conducting institutions to upload the subject wise marks and other details of the students in the council's portal which will be opened in due course of time আৰু লগতে এইটো কথা উল্লেখ কৰিছে এইটো পইণ্টত যে যিখিনি মাৰ্ক ষ্টুডেন্টে পাব সাবজেক্ট ওয়াইজ এই গোটেইখিনি মাৰ্ক কাউন্সিলৰ পৰ্টেলত আপলোড কৰিব লাগিব আৰু এই পৰ্টেলটো কাউন্সিলে সেইখিনি সময়ত যেতিয়া দৰকাৰ হ'ব তেতিয়া খুলি দিব মাৰ্কৰ লগতে আদাৰ ডিটেইলছ খিনিও আপলোড কৰিব লাগিব আদাৰ ডিটেইলছ মানে হয়তো ৰোল নাম্বাৰ নাম এইবিলাক আপলোড কৰিব লাগিব নেক্সট পইণ্টত কি কৈছে the question paper should be sent by the teachers concerned as per the prescribed syllabus for the said pre-final test which are being provided by the council আৰু লগতে এইটো কথা উল্লেখ কৰিছে যে question paperটো সেই সাবজেক্টৰ টিচাৰজনে বা শিক্ষকজনে কাটিব সেট কৰিব কেনেকৈ সেট কৰিব যেটো সিলেবাস কাউন্সিলৰ ফালৰ পৰা দিয়া হ'ব তাৰ ওপৰত ভিত্তি কৰি কোৱেশ্চন পেপাৰটো কাটিব নেক্সট পইণ্টত কি উল্লেখ কৰিছে যে the examination of the subjects having practical parts will be of 70-30 marks for theory and 30-70 marks for practical separately as the case may be ইয়াত কি উল্লেখ কৰিছে যে যিবিলাক সাবজেক্টৰ অৰ্থাৎ যিবিলাক বিশেষকৈ সায়েন্সৰ যিবিলাক সাবজেক্টৰ প্ৰ্যাকটিক্যাল এক্সামিনেশন থাকিব তাত কি হ'ব মাৰ্কসটো কেনেকৈ স্প্লিট হ'ব 70-30 মাৰ্কস ফৰ থিওৰি ইয়াত ভুল নকৰিবা এইটো ভুল বুজিব নালাগে যে 70 আউট অফ 30 নহয় আসলে 70 মাৰ্কস হ'ব থিওৰিৰ কাৰণে আৰু 30 মাৰ্কস হ'ব প্ৰ্যাকটিক্যালৰ কাৰণে subjects having no practical will be of 100 marks আৰু যিবিলাক সাবজেক্টৰ প্ৰ্যাকটিক্যাল নাথাকে সেই সাবজেক্ট বিলাকৰ কাৰণে কিমান মাৰ্কসৰ হ'ব এক্সামটো 100 মাৰ্কসৰ হ'ব Next point to ullekh korise in respect of the subject Swades Adhyayan there will be 80 marks for the theory and 20 marks for internal assessment. Aru tumalke itimodhye gom paisa je tumalokor eta notun subject introduce kora hoise hetu hoise Swades Adhyayan. Aru hei Swades Adhyayanor subject turu hei Swades Adhyayan subject turu pre final test lua hobo
আৰু তাত 80 মাৰ্কছ থাকিব থিওৰিত আৰু 20 মাৰ্কছ থাকিব ইন্টাৰনেল এছেছমেন্ট কিছুমানে হয়তো কিতাপ পোৱা নাই অতি সোনকালে হয়তো পাই যাবা তাৰ পিছৰ পইণ্টটো কি উল্লেখ কৰিছে the practical examinations will be conducted by the internal examiners and supporting staff গতিকে practical examination টো কেনেকৈ হ'ব internal examiner থাকিব আৰু লগতে supporting staff থাকিব next কি উল্লেখ কৰিছে institutions shall preserve the answer scripts of the said examination which may be sought by the council as and when necessary আৰু এটো এটা খুব গুৰুত্বপূৰ্ণ কথা কাৰণ উল্লেখ কৰিছে যে যিবিলাক এনসাৰ স্ক্ৰিপ্ট থাকিব হেবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব আৰু কাউন্সিলে যেতিয়াই বিচাৰে তেতিয়াই এটো ইনষ্টিটিউচন বিলাকে হেবিলাক প্ৰভাইড কৰিব লাগিব weightage of the question papers will be sent to all the institutions very shortly আৰু question weightage to কেনেদৰে হ'ব question paperৰ এই গুটেইখিনি কথা অতি সোনকালে ইনষ্টিটিউচন বিলাকত কাউন্সিলে পঠিয়াই দিব আৰু লগতে কি উল্লেখ কৰিছে the council solicits all kinds of help and cooperation in this regard from all concerned আৰু কাউন্সিলে এই ক্ষেত্ৰত সকলোৰ পৰা কি বিচাৰিছে সহায় আৰু সহযোগিতা বিচাৰিছে আৰু এই নোটিছখনত কাৰ সিগনেচাৰ আছে আমাৰ কন্ট্ৰোলাৰ অফ এক্সামিনেশনছ পংকজ পঠাকুৰ নেভাৰ তো আজিলৈ এইখিনিয়ে গতিকে এনেকুৱা আপডেট পাই থাকিবলৈ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ